মিঠা মিঠা ভাষাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক প্ৰশংসা কৰে। পুনৰ গৌৰৱ গগৈ উদান্ত ভাষণ। হয়, গৌৰৱ গগৈ এই ভাষণটো আপোনালোকে যদি নাই চোৱা আপোনালোকে চাওক। মানে এইবাৰ বেলেগ এটা ৰূপত দেখা পোৱা গৈছে গৌৰৱ গগৈ। চাওক, আচলতে আমাক এনেকুৱা এজন প্ৰতিনিধি লাগে, যিজন প্ৰতিনিধিয়ে যিজনে জিকাৰ পিছত আমাৰ নৱপ্ৰজন্মৰ কাৰণে, আমাৰ অসমীয়া হকে, আমাৰ সমাজৰ কাৰণে, পিছপৰা মানুহখিনিৰ কাৰণে কিবা এটা যাতে কৰি দেখুৱাব পাৰে, নহয় জানো? আশা যদি সেই পূৰণ কৰিব নোৱাৰে তেনেকুৱা প্ৰতিনিধি আমাক নেলাগে, নহয় জানো? মই কোনোখন চৰকাৰকে মই দুখ দিব বিচৰা নাই, কিন্তু বৰ্তমান পৰিস্থিতি, বৰ্তমান যি আমাৰ আচলতে চিন্তাধাৰা, যুৱ প্ৰজন্মসকলৰ যি আচলতে চিন্তাধাৰা, তেওঁলোকে নিজৰ চিন্তাধাৰা নিজেই অটুট ৰাখি তেওঁলোকে নিজেই বিচাৰ কৰক, নিজেই চিন্তা কৰক যে আমি কাক ভোট দিম, আমাৰ সমাজৰ কাৰণে, আমাৰ পৰিয়ালটোৰ কাৰণে আচলতে কি কৰিব পাৰিব। এনেকুৱা এজন প্ৰতিনিধি আপোনালোকে নিৰ্বাচিত কৰক। কাকো মই কোৱা নাই যে আপুনি এই কংগ্ৰেছক ভোট দিয়ক, বিজেপিক ভোট দিয়ক, কিন্তু আপোনালোকে নিজৰ হিচাপত নিজৰ কথা, কোনোবাই প্ৰলোভন দিয়ালে আপোনালোকে, কোনোবাই যদি প্ৰলোভন দিয়ে সেইবিলাক আপোনালোকে কাণ নিদিব। আপোনালোকে নিজৰ বিচাৰ, নিজৰ বুদ্ধি, নিজৰ পঢ়া শুনা আছে, সেই অনুসৰি আপোনালোকে চিন্তা কৰক কাক ভোট দিলে আমাৰ অনাগত দিনত যাতে আমি শান্তিয়ে আমি কিবা এটা কৰিব পাৰিম, নহয় জানো? গতিকে ভিডিঅ'টো চাওক আপোনালোকে, গৌৰৱ গগৈ এই উদান্ত ভাষণ আপোনালোকে শুনক। আৰু নতুনকৈ অহাসকলে যদি মোৰ চেনেলটোত পোনপ্ৰথমবাৰ ভিজিট কৰিছে, চেনেলটোতে লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে শুনক আপোনালোকে। এজন বিশেষ ব্যক্তি কোন? যিজনে 2014 চনত সকলো ভাৰতবৰ্ষৰ ৰাইজৰ মাজত কংগ্ৰেছ মুক্ত ভাৰতৰ এটা সপোন দেখিছিল। মই সেইজন বিশেষ ব্যক্তিৰ কথা কৈছোঁ, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কথা কৈছোঁ যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া, আপুনি কংগ্ৰেছ মুক্ত ভাৰতৰ সপোন 2014 চনত দেখিছিল। আহক, দলগাঁও সমষ্টিত আহক আৰু চাওক যে কংগ্ৰেছ জীৱিত আছে, কংগ্ৰেছ সক্ৰিয় হৈ আছে, কংগ্ৰেছ আহিবই। কংগ্ৰেছৰ কোনো দলে, না বিজেপি না RSS আমাক ৰাইজৰ হৃদয়ৰ পৰা ওলাইব পাৰে, কোনো দলৰ ইমান সাহস নাই। ৰাইজ আমাক বিচাৰিছে, কংগ্ৰেছ সদায় থাকিব। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া, দিল্লীৰ পৰা ড্ৰোন পঠাওক, দিল্লীৰ পৰা এজেণ্ট পঠাওক আৰু চাওক যে আমাৰ অসমত কংগ্ৰেছ দল কিমান শক্তিশালী হৈ আছে। মই ধন্যবাদ আৰু শুক্ৰিয়া আদা কৰিছোঁ আমাৰ দলগাঁও সমষ্টিৰ ৰাইজক। আপোনালোকে প্ৰমাণ কৰি দিছে, আপোনালোকে প্ৰমাণ কৰি দিছে যে কংগ্ৰেছ এতিয়াও আছে। এটা সময়ত সদ্য ৰাইজ, সঁচাকে মই কওঁ, 2014 চনৰ পিছত ৰাজনৈতিকভাৱে যথেষ্ট দুৰ্বল হলো, যথেষ্ট দুৰ্বল হ'ল কংগ্ৰেছ দল। মানুহে আমাক যা তা কথা কৈ আমাক সমালোচনা কৰিছিল, আমাৰ দলৰ নেতৃত্বৰ বিৰুদ্ধে যি যি কথাবোৰ ক'বলৈ আৰম্ভ কৰিছিল। আমিও ভাবিছিলো যে আমাৰ দলৰ ভৱিষ্যত কি হ'ব। যোৱা বছৰ এনেকুৱা এটা সময়ত আমি সকলোৱে উদয়পুৰত গৈছিলো, আমি নিজৰ মাজত চিন্তন কৰিছিলো যে আমি কি কৰা উচিত। ভাৰতৰ জনসাধাৰণে যিদৰে আমাক সমৰ্থন দিব লাগে, যিদৰে আমাক সাহস দিব লাগে, যিদৰে মৰম কৰিব লাগে, যিদৰে স্নেহ আগবঢ়াব লাগে, আমি সেই মৰমটো পোৱা নাই, সেই শক্তিটো পোৱা নাই। এনেকুৱা এটা ভয় আমাৰ কংগ্ৰেছ দলৰ ভিতৰত যোৱা বছৰ আৰম্ভণিত আছিলে। মই সঁচা কথা কৈছোঁ। কি কৰা যায়? সেই বৈঠকত কংগ্ৰেছ দলে এটা সিদ্ধান্ত ল'লে যে কংগ্ৰেছ দল কোনো সাধাৰণ দল নহয়। এই কংগ্ৰেছ দল ভাৰতৰ জনসাধাৰণৰ আবেগ
বিচাৰে যদি কংগ্ৰেছ দলে পুনৰবাৰ জীৱিত হৈ সক্ৰিয় হ'বলৈ বিচাৰে তেতিয়া কংগ্ৰেছ দলে য'ত জন্ম লৈছে তাত যাব লাগিব জনসাধাৰণৰ মাজত যাব লাগিব এনে এটা সিদ্ধান্ত আৰু এই সিদ্ধান্তৰ নেতৃত্ব আমাৰ দলৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়া ল'লে আৰু তেওঁ জনসাধাৰণৰ মাজত গৈ ঐতিহাসিক কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে প্ৰায় ৪,০০০ কিলোমিটাৰ ওপৰৰ এটা ভাৰত জোড়ো যাত্ৰা তেওঁ আগবাঢ়ি আৰু সফলতাৰ ৰূপে তেওঁ শেষত কাশ্মীৰত যেতিয়া গ'লে তেতিয়া কংগ্ৰেছ দলে পুনৰবাৰ জীৱিত হ'ল যিহেতু আমি ভাৰতৰ জনসাধাৰণৰ মাজত আমি সোমাই গ'লো আৰু ভাৰতৰ জোড়ো যাত্ৰাৰ পিছত এটা দেখিছে যে হিমাচল প্ৰদেশত কংগ্ৰেছৰ জয় হ'ল ভাৰতৰ যাত্ৰাৰ পিছত আমি কি দেখা পালো যে কৰ্ণাটকত আমাৰ জয় হ'ল ভাৰতৰ যাত্ৰাৰ পিছত আমি ভৱিষ্যত কি দেখিবলৈ গৈ আছো যে ৰাজস্থানত আমাৰ চৰকাৰ হ'ব মধ্যপ্ৰদেশত আমাৰ চৰকাৰ হ'ব ছত্তীশগড়ত আমাৰ চৰকাৰ হ'ব তেলেংগানাত আমাৰ চৰকাৰ হ'ব 2024 চনত কেন্দ্ৰত ভাৰতত আমাৰ চৰকাৰ হ'ব এয়া হ'ল আমাৰ জনসাধাৰণৰ আশীৰ্বাদ এয়া হ'ল ভাৰত জোড়ো যাত্ৰাৰ পিছত জনসাধাৰণৰ কংগ্ৰেছ দলৰ প্ৰতি আল্লাহৰ ওচৰত দুৱা আৰু এয়া শক্তি হৈছে জনসাধাৰণৰ প্ৰাৰ্থনাৰ ভিতৰত এয়া শক্তি আছে জনসাধাৰণৰ দুৱাৰ মাজত আৰু আজি একে এই দলগাঁও সমষ্টিত আমাৰ অসম কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব আপোনালোকৰ মাজত আহিছে আপোনালোকৰ আগত আমি আপোনালোকৰ মৰমৰ ভিক বিচাৰিছো আজি আপোনালোকৰ সন্মুখত আপোনালোকৰ দুৱা আমি বিচাৰিছো আজি আপোনালোকৰ সন্মুখত আপোনালোকৰ আশীৰ্বাদ আমি বিচাৰিছো আশীৰ্বাদ দিবনে দুৱা কৰিবনে পৰামৰ্শ দিবনে কংগ্ৰেছক জিকাবনে শ্ৰদ্ধা ৰাইজ এটা কথা বুজিব লাগিব আজি ভাৰতৰ ভিতৰত এই বিজেপি দলটোক পৰাজিত কৰা শক্তি একমাত্ৰ এটাহে দলৰ ভিতৰত আছে এই দলটো হ'ল ভাৰতীয় জাতীয় আমাৰ কংগ্ৰেছ দলৰ ভিতৰত আৰু কোনো দলৰ ভিতৰত নাই আৰু বিজেপি আমাৰ লোকৰ ওপৰত আমাক ভয় খুৱাবলৈ বহুত চেষ্টা কৰিলে ৰাহুল গান্ধী ডাঙৰীয়াক ইডিলৈ লৈ গ'ল সোনিয়া গান্ধী ডাঙৰীয়াক ইডিলৈ লৈ গ'ল আজি আমাৰ অসমৰ বিধায়কসকলৰ ওপৰত CM ভিজিলেন্স লগাইছে কমলক্ষ দেৱ পুৰকাৰ বিধায়কৰ ওপৰত CM ভিজিলেন্স লগাইছে আজি আমাৰ মাননীয় সভাপতি ভূপেন বৰা ডাঙৰীয়া পৰিয়ালৰ ওপৰত আজি যি চৰকাৰী আজি নিৰ্দেশ তেওঁলোকৰ পৰিয়ালক দিছে কিন্তু শ্ৰদ্ধা ৰাইজ আমি এই মঞ্চৰ পৰা বিজেপি ক'বলৈ বিচাৰিছো তোমালোকে আমাৰ ওপৰত যিমানে অত্যাচাৰ কৰি যোৱা আমি ভয় নাখাওঁ আমাৰ ৰাইজৰ আশীৰ্বাদৰ দুৱা লৈ আমি দুগুণ আৰু বেছি শক্তিশালী হ'ম শ্ৰদ্ধা ৰাইজ কংগ্ৰেছ দল এটা ঐতিহাসিক দল বিজেপিৰ লগত আমি যুদ্ধ কৰি যাম কিন্তু সদায় নিজৰ আদৰ্শ আমি মনত ৰাখিম আমি কংগ্ৰেছ কিয় কংগ্ৰেছ মানে কি আমি সেই কথাবোৰ কেতিয়াও আমি পাহৰি যাব নোৱাৰো আমি নিজৰ আদৰ্শৰ লগত আমি কম্প্ৰমাইজ কৰিব নোৱাৰো আমি মহাত্মা গান্ধী দল আমি সুভাষ চন্দ্ৰ বসুৰ দল আমি আব্দুল জব্বাৰ খানৰ দল আমি মৌলানা আজাদৰ দল আমি নিজৰ আদৰ্শ আমি পাহৰিব নোৱাৰো ক্ষমতা আমাক নালাগে আমি ক্ষমতাৰ কাৰণে আজি ৰাজনীতি কৰা নাই আমি যদি ৰাজনীতি কৰিছো এটাই উদ্দেশ্য লৈ যে এটা উদ্দেশ্য যে মহাত্মা গান্ধীয়ে আমাক শিকাই গ'ল যে কংগ্ৰেছ মানে দুখীয়া মানুহ আৰু যেতিয়ালৈকে আমি দুখীয়া মানুহৰ চকু পানী মোহাৰিব নোৱাৰো আমি কংগ্ৰেছ হৈ যাব লাগিব সেইকাৰণে আমি কংগ্ৰেছ কৰিছো
মহাত্মা গান্ধী যেতিয়া ভাৰতৰ স্বাধীনতা সংগ্ৰাম হৈ আছিলে, আমি সেই সময়ত বিভিন্ন আন্দোলন আমি কৰি আছিলো। ভাৰতৰ জনসাধাৰণে মহাত্মা গান্ধীৰ নেতৃত্বত বিভিন্ন ধৰণৰ ব্ৰিটিছৰ বিৰুদ্ধে আন্দোলন কৰিছিল, কিন্তু সদায় মহাত্মা গান্ধীয়ে এটাই কথা বিচাৰিছিল যে হিন্দু আৰু মুছলমানৰ মাজত শান্তি আৰু সম্প্ৰীতি থাকিব লাগে, শান্তি আৰু সম্প্ৰীতি থাকিব লাগে। যেটা গম পালে যে কলিকতাত হিন্দু আৰু মুছলমান মানুহৰ মাজত সংঘাত হৈছে, তেতিয়া সব কামবোৰ পাহৰি সব কামবোৰ পৰা আঁতৰাই নিজকে তেওঁ কলিকতাত গৈ যেতিয়ালৈকে হিন্দু আৰু মুছলমানৰ মাজত শান্তি সম্প্ৰীতি নাহে তেতিয়ালৈকে কলিকতাত তেওঁ বহি গৈছে। এয়া হ'ল কংগ্ৰেছ, এয়া হ'ল কংগ্ৰেছ। আৰু আমি যেতিয়ালৈকে এই 2014 পিছত হিন্দু আৰু মুছলমানৰ মাজত যেতিয়ালৈকে আমি শান্তি আৰু সম্প্ৰীতি আমি ঘূৰাই নিব নোৱাৰো, আমি কংগ্ৰেছ আমি কৰি যামে। আমাক যিমানে আমাক অত্যাচাৰ কৰক বা নকৰক, আমি কংগ্ৰেছ কৰি যাম। এই কথাবোৰ একে কথা মোৰ পিতৃ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈদেৱে কৈছিল। কোভিডৰ পৰা আক্ৰান্ত GMC হস্পিটালত বিশ্বনাথ একবাৰ দুৰ্বল, তথাপিও মোক কৈছিল যে মোৰ জীৱনৰ অন্তিম সময় মোৰ ওচৰলৈ আহিছে, মোৰ অসমৰ ৰাইজক এটা অন্তিম বাৰ্তা মই দিবলৈ বিচাৰিছো। ভাঙি ভাঙি এটা কথা তেওঁ ৰেকৰ্ড কৰিলে, আৰু ৰেকৰ্ড হৈ যোৱাৰ পিছত সমগ্ৰ অসমত সেই কথাবোৰ আমি শুনা পালো। কি আছিলে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ অন্তিম কথা? তেওঁলোকৰ শেষৰ সময়ত তেওঁ অন্তিম কথা আছিল যে জীৱনৰ অন্তিম সময়লৈকে মই অসমত প্ৰত্যেক হিন্দু প্ৰত্যেক মুছলিমৰ কাৰণে মই অধিকাৰৰ কাৰণে মই আন্দোলন কৰি যাম, মই যুঁজি যাম। আজি মই এই মঞ্চৰ পৰা মই শপত লৈছো যে যদিও মোৰ পিতৃ আজি তাৰিখত আমালোকৰ মাজত নাই, সেই আদৰ্শবোৰ মই নিজৰ জীৱনত অনুসৰণ কৰি সেই আদৰ্শবোৰ নিজৰ জীৱনত অংশগ্ৰহণ কৰি ময়ো একে ৰাহে যেতিয়ালৈকে মই ৰাজনীতিত আছো তেতিয়ালৈকে প্ৰত্যেক হিন্দুৰ মানুহৰ বাবে মই সংগ্ৰাম কৰি যাম, প্ৰত্যেক মুছলমান মানুহৰ কাৰণে মই সংগ্ৰাম কৰি যাম। আমি কংগ্ৰেছ, আমি সকলৰ হৈ, আমি হিন্দুৰ মানুহ, আমি মুছলমান মানুহৰ, আমি শিখৰ মানুহ, আমি কোচ ৰাজবংশী, আমি বড়ো, আমি ৰাভা, আমি কাৰ্বি, আমি ব্ৰহ্মপুত্ৰ, আমি বৰাক, আমি সকলৰ হৈ আমি ভাৰত। কংগ্ৰেছ মানে ভাৰত। আৰু সেইকাৰণে আমি এটা ইণ্ডিয়া এলায়েন্স গঠন কৰিছো। এতিয়া বিজেপি চাওক কিমান ভয় খাইছে। যেতিয়া কংগ্ৰেছৰ নেতৃত্বত যেতিয়া ইণ্ডিয়া এলায়েন্স আমি গঠন কৰিলো, তেতিয়া বিজেপি ৰাতি টোপনি ভাঙি গ'ল। ইণ্ডিয়া এলায়েন্সৰ নামটো লৈ তেওঁলোকৰ হৃদয়ত ভূমিকম্প কম্পন এটা সৃষ্টি হ'ল। আমি যুঁজি যাম, আমি সংগ্ৰাম কৰি যাম। আমি সদনৰ ভিতৰত যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া বিৰুদ্ধে যেতিয়া প্ৰস্তাৱ আনিলো, আমি দেখা পালো যে কেনেদৰে অসমত বিজেপি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সন্ধিয়া সন্ধিয়া সংবাদমেল পাতিবলৈ বাধ্য। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কেনেদৰে ৰাইজক মাজত বিভাজন কৰিবলৈ বিচাৰিছে, আমি গম পোৱা নাই নেকি? আমি গম পোৱা নাই নেকি? এটা সময়ত বিজেপি দলে বাংলাদেশী কৈ আমাৰ অসমীয়া মানুহক অপমানিত কৰিছিল। সেই সময়ত কংগ্ৰেছ চৰকাৰ আছিলে আৰু আমি NRC প্ৰক্ৰিয়া আৰম্ভ কৰিলো। NRC প্ৰক্ৰিয়া আমি আৰম্ভ কৰিলো। NRC ফলাফল ওলাই গ'ল।
আৰু যেতিয়াৰ পৰা NRC ফলাফল ওলাই গ'ল বিজেপি দলে বাংলাদেশী ক'বলৈ বাট বন্ধ কৰিলে এই কামটো আমাৰ কংগ্ৰেছ চৰকাৰে কৰিছে যেতিয়াৰ পৰা NRC ওলালে তেতিয়াৰ পৰা বিজেপি দলে বাংলাদেশী ক'বলৈ বন্ধ কৰিলে এতিয়া আকৌ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেহেতু বাংলাদেশী ক'ব পৰা নাই এতিয়া আকৌ মিয়া লৈ আমাৰ অসমৰ মানুহক অপমানিত কৰিবলৈ বিচাৰিছে এতিয়া মিয়া কৈ আজি তেওঁলোকে আমাৰ অসমৰ মানুহক অপমানিত কৰিবলৈ বিচাৰিছে আমি কথা দিছোঁ শ্ৰদ্ধেয় ৰাইজ যেতিয়া কেন্দ্ৰত আমাৰ চৰকাৰ হ'ব IPC কোডত ইণ্ডিয়ান পিনেল কোডত এটা সেকশন আছে সেই সেকশনটো হ'ল 153 সেই 153 সেকশনে কি কয় কি যিজন মানুহে দুটা সমাজৰ সম্প্ৰদায়ৰ মাজত সংঘাত সৃষ্টি কৰিবলৈ বিচাৰে কাজিয়া হোৱাটো বিচাৰে সেইজন মানুহক 3 বছৰ জেল খাব লাগিব এইটো মই কোৱা নাই এইটো আমাৰ ভাৰতৰ IPC কোডে কয় IPC কোড সেকশন 153 লিখা আছে যে যিজন মানুহে সাম্প্ৰদায়িক কথা কয় সমাজৰ মাজত জুই লগাবলৈ বিচাৰে তাৰ ওপৰত সেকশন 153 লগাই আমি তেওঁক 2 বছৰ বা 3 বছৰ আমি জেললৈ পঠাব পাৰো আমি কথা দিছো এটা কেন্দ্ৰত আমাৰ চৰকাৰ আহিব আমাৰ এই সেকশন 153 সন্দৰ্ভত আমি এটা তালিকা বনাই আছো যে কোন বিজেপি দলৰ নেতাসকলে সাম্প্ৰদায়িক কথা কৈ আমাৰ সমাজৰ মাজত অস্থিৰতা বাতাবৰণ সৃষ্টি কৰিবলৈ বিচাৰিছে আৰু প্ৰত্যেকজনৰ ওপৰত আমি এই সেকশন 153 আমি লগাম কিন্তু কথাটো হ'ল শ্ৰদ্ধেয় ৰাইজ আমি বিজেপিৰ লগত যুঁজি থাকিম আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগত যুঁজি থাকিম আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিৰুদ্ধে যুঁজি থাকিম কিন্তু অসমৰ ৰাইজে বুজিব লাগিব যে কংগ্ৰেছ আৰু বিজেপি বাহিৰে আৰু কিছু দল আছে যি নামতে বিৰোধী যি নামতে বিজেপি বিৰোধী কিন্তু যদি তেওঁলোকৰ কথাবোৰ অধ্যয়ন কৰা যায় যদি তেওঁলোকৰ কামবোৰ যদি অধ্যয়ন কৰা যায় তেতিয়ালৈকে গম পাব যে এই দল কথাত বিজেপি বিৰোধী কিন্তু বাস্তৱভাৱে তেওঁলোকৰ বিজেপিৰ লগত মিলিত আছে তেওঁলোকে বিজেপিৰ লগত মিলিত আছে মই সদায় কওঁ যে আমি ইণ্ডিয়া এলায়েন্স যে গঠন কৰিছো এই ইণ্ডিয়া এলায়েন্সত আমি বাস্তৱভাৱে যিসকল বিজেপি বিৰোধিতা কৰিছে আমি সেই সকলক লৈ আমি ইণ্ডিয়া এলায়েন্স গঠন কৰিছো কিন্তু যদি কোনোবা দল আছে যে নামত বিজেপি বিৰোধী কিন্তু প্ৰত্যেকবাৰ বিজেপিক সহায় কৰি যায় সেইজন দলৰ কাৰণে ইণ্ডিয়া এলায়েন্সৰ দৰ্জা সদায় বন্ধ কৰি ৰাখিব মানে আর উদাহরণস্বরূপ হল AIUDF দল AIUDF দলের নেতা মৌলানা আজমাল সাহাব কংগ্রেস দলটোকে গালি পাৰি থাকে প্রদেশ কংগ্রেস সভাপতি ভূপেন বৰা ডাঙৰীয়াকে গালি পাৰি থাকে কি কথা কৈ থাকে জাকিৰ হোসেন সিকদাৰ আছে তেওঁৰ বিৰুদ্ধে কিমান তেওঁলোকে ৰাজনীতি কৰে কিন্তু AIUDF দল ভূপেন বৰা ডাঙৰীয়াক যিমান কঠোৰ ভাষাৰে সমালোচনা কৰে তাৰ বিপৰীতে ইমানে মিঠা ভাষাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক প্ৰশংসা কৰে গালি আমাক পাৰিব আৰু প্ৰশংসা কৰিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভূপেন বৰা ডাঙৰীয়া বেয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আটাইতকৈ দক্ষ মুখ্যমন্ত্ৰী এয়া হ'ল AIUDF দল এই দলটো কেনেকে বিশ্বাস কৰিব পাৰে যি দলে বিজেপি এজেন্ট হৈ কাম কৰি আছে এটা বিজেপি ভিজিলেন্স কেস আমাৰ ওপৰত দিছে ইনকোয়ারি আমাৰ ওপৰত দিছে আৰু AIUDF দলক সব ফালৰ পৰা সুবিধা দিছে অসমৰ ৰাইজে গম পাই গৈছে সজাগ হৈছে সচেতন হৈছে
আৰু সেইকাৰণে মই প্ৰাক্তন বিধায়ক ইলিয়াছ আলী সাহেবক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এই বিশাল জনসভা আয়োজন কৰি মানুহে গম পাই গৈছে যে নহয় বিজেপিৰ বিকল্প এটাই, সেই বিকল্পটো কংগ্ৰেছ দল। আৰু মই আপোনাক কথা দিছোঁ যে অনাগত দিনত যিমান অত্যাচাৰ বিজেপি দলে অসমৰ ৰাইজৰ ওপৰত কৰিছে, ফুট লগাই তাৰ উত্তৰ আমি তেওঁলোকক বাধ্যমূলক কৰিব লাগিব। ফুট লগাই আমি তেওঁলোকক উত্তৰ দিবলৈ আমি বাধ্য কৰিম। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মিয়া লৈ ৰাজনীতি কৰিবলৈ বিচাৰে, কিন্তু আজি আমাৰ অসমীয়া গামোচাৰে ইয়াৰ মূল্যটো আজি শুৱালকুছি তেওঁলোকে নাইকিয়া কৰি দিছে। কি কৰিছে অসমীয়া জাতিৰ কাৰণে? আজি শুৱালকুছি মই কথা পাতি আছিলো ৰকিবুল হুছেইন ডাঙৰীয়াৰ লগত। তেওঁ ক'লে যে আজি কেনেদৰে আমাৰ শুৱালকুছি শিপিনীসকলে কষ্ট কৰি কিমান সুবিধা তেওঁলোকে কংগ্ৰেছ চৰকাৰ দিনত পাইছিল আৰু এই অসমীয়া গামোচাৰ মূল্যটো তেওঁলোকে ধৰি ৰাখিছিল। কিন্তু যেতিয়াৰ পৰা অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হৈছে, এতিয়া অসমৰ শিপিনীসকলৰ আজি মূল্য নাই, আজি অসমৰ শিপিনীসকলৰ অৱস্থা নাই। আজি অসমৰ গামোচা আজি এখন বিজেপি চৰকাৰে গুজৰাটৰ মানুহৰ হাতত তেওঁলোকে বিক্ৰী কৰি দিছে। তো শ্ৰদ্ধেয় মুখ্যমন্ত্ৰী মহোদয়, এই মঞ্চৰ পৰা মই আপোনালোকক বিনম্ৰভাৱে মই নিবেদন জনাইছোঁ, এই হিন্দু আৰু মিয়া ৰাজনীতি বন্ধ কৰক আৰু অসমীয়া গামোচা মূল্যটো সুৰক্ষিত কৰিবলৈ চেষ্টা কৰক। আমি আপোনালোকৰ লগত